নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই মিঠাইটো দেখি আপোনালোকক কেনেকুৱা লাগিছে বাৰু? লাগিছেনে একদম পূৰা হোটেলত পোৱা মিঠাইৰ দৰে? কিন্তু এই মিঠাইটো বনাবৰ কাৰণে মোক খালি 10 মিনিট সময় লাগিছিলে আৰু পাকঘৰত থকা 3টা বস্তুৰে আজিৰ এই মিঠাইটো মই বনালোঁ। নমস্কাৰ, মোৰ নাম প্ৰীতি। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ একদম 10 মিনিটতে বনাব পৰা এটা কেৰেমেল মিঠাইৰ ৰেচিপি। এই মিঠাইটো বনাবৰ কাৰণে মই প্ৰথমতে এটা কেৰাহী অকণমান গৰম কৰি লৈছোঁ। কেৰাহীটো ষ্টিলৰ কেৰাহী হ'লে বেছি ভাল হয় বা নন ষ্টিক কেৰাহী হ'লে বেছিয়ে ভাল হয়। মানে এনেকুৱা কোনো কথা নাই নন ষ্টিক বা ষ্টিলৰ কেৰাহীতে বনাব লাগিব বুলি। কেৰাহীটো অকণমান গৰম হৈ যোৱাৰ পিছত তাত মই নৰ্মেল ঘৰত থকা এটা বাতিৰে 1 বাতি চেনি এড কৰি দিছোঁ। খালি মেজাৰমেণ্টৰ কাৰণে বাতিটো আপোনালোকে হিচাপত মানে চাইড কৰিয়ে ৰাখিব। সেইটো বাতি আমি আগৰ বস্তুবিলাকো এড কৰিব লাগিব। একেবাৰে ল' ফ্লেমত আমি চেনিখিনি লৰাই থাকিব লাগিব আৰু চেনিখিনি এড কৰাৰ পিছত ইয়াত কোনো ঘি বাটাৰ বা তেল ব্যৱহাৰ কৰিব নালাগে বা কোনো ধৰণৰ পানীও ইয়াত এড কৰিব নালাগে। চেনিখিনি লৰাই থাকিব আৰু লৰাই থাকোঁতেই দেখিছেনে চেনিখিনি নিজেই গলি পেলাই এটা কেৰেমেল হৈ যাব। এই কেৰেমেল মিঠাইটো খাবলৈ বিৰাটেই টেষ্টি হয়। আপোনালোকে যদি খাইছে তেতিয়াহ'লেতো ইয়াৰ টেষ্টটো জানেই, আৰু যিসকলে নাই খোৱা তেওঁলোকে এবাৰ ট্ৰাই কৰি চাবচোন। বহুতেই বেছি ধুনীয়া হয় আৰু বনাবলৈও একেবাৰে সহজ হয়। মানে ইয়াত কোনো ঝঞ্ঝটেই নহয়, মানে ইয়াৰ চাচনিৰ কথা নাহে বা ইয়াৰ জোখটো ঢিলা হ'ব টান হ'ব তেনেকুৱা বুলি কোনো কথাই নাহে। এই কেৰেমেল মিঠাইটো বনাবলৈ একেবাৰে সহজ। যিসকলে কুকিং নাজানে তেওঁলোকেও ভিডিঅ' চাই একদম বনাব পাৰিব। একেবাৰে কম সময়তে বনাব পৰা এটা মিঠাই। আৰু চেনিখিনি গলিবলৈ অকণমান সময় লাগে, কাৰণ গেছৰ ফ্লেমটো একেবাৰে ল' ৰাখিব লাগে। আৰু যেতিয়া চেনিখিনি গলি যায় নহয়, চেনিখিনি গলি যোৱাৰ পিছত একদম ধুনীয়াকৈ গলি যাব লাগিব। ইয়াত দেখিছেনে একদম পূৰা পানী নিচিনা হৈ গৈছে। আৰু কিনাৰত লাগি থকাখিনিও মাজলৈ এড কৰি দিব। লৰাই থকা কাৰণটো সেইটো, মানে লৰাই থাকিলে চেনিখিনি অকণমান সোনকালে গলি যায়। আৰু যেতিয়া চেনিখিনি একদম পূৰা ভালদৰে গলি যায় তেতিয়া মই এই মিঠাইটোৰ কাৰণে আধা লিটাৰ গৰু গাখীৰ লৈছোঁ। গাখীৰখিনি অলপকৈ এড কৰি দিব আৰু এড কৰাৰ লগতে লৰাই দিব। মানে গাখীৰখিনি একেবাৰতে এড কৰি নিদিব গোটেই গাখীৰখিনি। আৰু গাখীৰখিনি মোৰ একদম বহুত বেছি গৰমো নহয়, একেবাৰে ঠাণ্ডা গাখীৰো নহয়। যদি ফ্ৰিজত থোৱা গাখীৰ হয় নহয়, ফ্ৰিজত 1 ঘণ্টামানৰ আগত উলিয়াই পেলাই সেই গাখীৰটোহে ব্যৱহাৰ কৰিব। নহ'লে ফ্ৰিজৰ গাখীৰ ডাইৰেক্ট দি দিলে কেতিয়াবা কি হৈ যায়, ফাটিও যাব পাৰে। আৰু গাখীৰখিনি লগতে এড কৰি দিলেও গাখীৰ এড কৰিলে কেতিয়াবা ফাটি যায়। তাৰ কাৰণে মানে কি গাখীৰটো একেলগে এড কৰি নিদিব। ইয়াত দেখিছেনে মই অলপকৈ এড কৰিছোঁ। মই 3 বাৰত গোটেই গাখীৰখিনি এড কৰি দিছোঁ। এতিয়া মই 1 মিনিটমানৰ কাৰণে এইখিনি এনেকৈ ল' ফ্লেমতে মিলাই থাকিম। আৰু 1 মিনিটমানৰ পিছত মই এইটো ভালদৰে উতলিবলৈ দিম। তেতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দিম আৰু মিডিয়ামতকৈ হাই ফ্লেম নকৰিব। মিডিয়াম ফ্লেমতে এইখিনি 2 মিনিটমানৰ কাৰণে উতলিবলৈ দিব লাগে। 2 মিনিটত একদম ধুনীয়াকৈ উতলি যায়। গাখীৰটো ৰুম টেম্পাৰেচাৰৰ গাখীৰে হয়, সময় নালাগে বহুত বেছি। ইয়াৰ যোনটো কেৰেমেল বনিছে নহয়, সেই কেৰেমেলটো গলি যোৱালৈকে গাখীৰখিনি উতলাব লাগে। আৰু গাখীৰ যেতিয়া ভালদৰে একদম গলি যাব নহয়, গাখীৰৰ লগত মিহলি হৈ যাব, তেতিয়া ইয়াৰ কাৰণে মই চুজি ব্যৱহাৰ কৰিছোঁ আজি এই মিঠাইটো বনাবৰ কাৰণে। চুজিৰ জেগাত আপোনালোকে ইয়াত ডেচিকেটেড নাৰিকলো ব্যৱহাৰ কৰিব পাৰে, বা ডেচিকেটেড নাৰিকল নহ'লে নৰ্মেল ঘৰৰ যোনটো নাৰিকল হয় সেই নাৰিকলটো ৰুকি পেলাই অকণমান ভাজি লৈ পেলাই এড কৰিব। কেঁচা নাৰিকল এড নকৰিব। কেঁচা নাৰিকল এড কৰিলে খাই ইমান ভাল নালাগিব। নাৰিকলটো ভাজি ল'লে তেতিয়া ইয়াৰ টেষ্টটো বেছিয়ে ভাল হ'ব। মোৰ তাত নাৰিকল নাছিলে কাৰণে মই নাৰিকল এড কৰা নাই। বা চুজিৰ লগত ইয়াত আপোনালোকে আধা কাপ নাৰিকল এড কৰিও দিব পাৰে। কিন্তু মই আজিৰ এই মিঠাইটো অকল চুজি দিয়ে বনাইছোঁ। যোনটো বাতিয়ে মই চেনি এড কৰিছিলোঁ সেইটো বাতিয়ে মই 1.5 বাতি চুজি এড কৰিছোঁ। এইটো একদম ধুনীয়া পাৰফেক্ট জোখৰ হয়। আৰু চুজি এড কৰি পেলাই লগতে মিলাই থাকিব। চুজি এড কৰাৰ লগতে গেছৰ ফ্লেমটো ল' কৰি দিব আৰু ল' কৰি পেলাই এইখিনি মিলাই থাকিব, যাতে ধুনীয়াকৈ টাইট হৈ যায়। আৰু লাডু এটা হাতেৰে বান্ধি চাব, যদি লাডুটো বান্ধি গৈছে তেতিয়াহ'লে যেনিবা একদম পাৰফেক্ট জোখৰ হৈ গ'ল। 3 পৰা 4 মিনিটমান সময় লাগে এই প্ৰচেছটোত, বহুত বেছি সময় নালাগে। চুজিয়ে লগতে গাখীৰখিনি শুহিয়ে লয়। আৰু ইয়াত দেখিছেনে কিমান ধুনীয়াকৈ চুজিটো টাইট হৈ গ'ল। এতিয়া মই ইয়াত আধা চামুচতকৈ কম ইলাচি পাউডাৰ এড কৰি দিছোঁ। মই পাউডাৰ কৰি এড কৰা নাই আৰু অকণমান কুটি লৈ পেলাই এড কৰি দিছোঁ। আপোনালোকে ইলাচি পাউডাৰো এড কৰিব পাৰে। আৰু ইচ্ছা কৰিলে ইয়াত মিল্ক পাউডাৰো এড কৰি দিব পাৰে, তেতিয়াও খাই ভাল লাগে। কিন্তু মই আজি একোৱে এড কৰা নাই, একদম সাধাৰণ 3টা বস্তু দি আজিৰ এই বৰফিটো বনাইছোঁ মই। আনফালে মিঠাইটো ছেট কৰিবৰ কাৰণে এখন প্লেট লৈ লৈছোঁ। প্লেটখনত মই ঘি বা তেল দি পেলাই একদম ভালদৰে প্লেটখন গ্ৰীজ কৰি লৈছোঁ। যেতিয়া ঘি বা তেল লগোৱাটো বহুতেই জৰুৰী প্লেটখনত, নহ'লে কি হ'ব মিঠাইটো লাগিও ধৰিব পাৰে। যেতিয়া আমি উঠাম নহয় তেতিয়া হয়তো ভাঙিও যাব পাৰে। মই তেল দি পেলাই গ্ৰীজ কৰি লৈছোঁ। এতিয়া মই চুজিখিনি এড কৰি দিম প্লেটখনত আৰু একদম ধুনীয়াকৈ ছেট কৰি ল'ম। এই মিঠাইটো এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন, বহুতেই বেছি ধুনীয়া হয়। যেতিয়া বনাব নহয় তেতিয়া আপোনাৰ ঘৰৰ সকলোৱে ভাল পাব। আৰু ঘৰলৈ যদি কোনোবা আলহীও
আহে নহয়, আপোনাৰ বনাই দিবলৈ একো নাথাকে, তেতিয়া একদম ফটাফট আপুনি এই মিঠাইটো বনাই পেলাই তেওঁলোকক খুৱাব পাৰে। এপিনে চাহ বনাব পাৰে আৰু এপিনে এই মিঠাইটো বনাই ল'ব পাৰে। ইয়াত আমি যিহেতু চুজি ব্যৱহাৰ কৰিছোঁ, চুজি মানে ছেট হ'বলৈ বেছি সময় নালাগে, একেবাৰে কম সময়তে চুজিটো ছেট হৈ যায়। আৰু আজিৰ এই মিঠাইটো বনাবলৈ মোক 10 মিনিট সময়ো নালাগিল বুলি ক'ব পাৰি, কিন্তু ভিডিঅ' কৰি বনাইছোঁ কাৰণে অকণমান সময়টো ভিডিঅ'ত দেখাওঁতে লাগি যায়, মানে প্ৰতিটো ষ্টেপ যেতিয়া ভিডিঅ'ত দেখাব লাগে নহয় তাৰ কাৰণে অকণমান সময় লাগি যায়। যদি ভিডিঅ' নবনোৱাকৈ বনাই নহয় তেতিয়াহ'লে মানে 10 মিনিট সময় নালাগে এই মিঠাইটো বনাবলৈ। আৰু 10 মিনিটত মানে এই মিঠাইটো ছেট হৈ একদম পূৰা ধুনীয়াকৈ ৰেডি হৈ যাব, আপুনি আলহীক দিব পৰা হৈ যাব, সিমান মানে ইমানেই ধুনীয়া, কম সময়তে বনাব পাৰি আৰু খাবলৈও বিৰাটেই ধুনীয়া হয়। একদম হোটেলত বনোৱা দামী দামী মিঠাইৰ দৰে মানে এই মিঠাইটো ঘৰতে বনাব পাৰি। আৰু মিঠাইটো যেতিয়া একদম ওপৰৰ পৰা ধুনীয়াকৈ বাতি এটা লৈ বা গিলাচ এটা লৈ বা যিকোনো যেনেকৈ পাৰে একদম ধুনীয়াকৈ সমান কৰি দিব, যাতে দেখিবলৈ ভাল লাগে। আৰু মিঠাইটো ওপৰটো একদম ভালদৰে ক্লিন হৈ যোৱাৰ পিছত এইটো আমি কাটি ল'ম। কাটাৰ চাইজটো নিজৰ হিচাপ অনুসৰি কৰিব পাৰে, এইটো বৰফি চাইজতো কাটিব পাৰে বা ইয়াৰ পিচেছটো সৰু ডাঙৰ যেনেকুৱা হিচাপত আপোনালোকৰ পচন্দ হয় তেনেকুৱা হিচাপতে কাটিব পাৰে। আজিৰ এই মিঠাইটো বনাবৰ কাৰণে মই ইয়াত কোনো ধৰণৰ ফুড কালাৰ ব্যৱহাৰ কৰা নাই, কিন্তু আপোনালোকে ফুড কালাৰ ব্যৱহাৰ কৰিও বনাব পাৰে। ফুড কালাৰ নিদিয়াকৈ কেৰেমেল দি পেলাই ইমান ধুনীয়া এটা মিঠাই হৈ গৈছে, দেখিছেনে? ইমানেই মানে ধুনীয়া হয় এই মিঠাইটো, এবাৰ ঘৰত ট্ৰাই কৰি চাব। আৰু মই কৈ থাকিলে হয়তো আপোনালোকে বিশ্বাস নকৰিবও পাৰে, যেতিয়া ট্ৰাই কৰিব নহয় তেতিয়াহে গম পাব, বহুতেই ধুনীয়া হয় আৰু বহুতেই কম সময়তে বনাব পাৰি এই মিঠাইটো। আৰু ইয়াত কোনো ধৰণৰ কালাৰ এড নকৰাকৈ ইয়াৰ কালাৰটো কিমান ধুনীয়া হৈ পৰিছে দেখিছেনে? কিন্তু ইয়াৰ কালাৰটো আৰু ডাঠ হ'ব যদি আপোনালোকে ইয়াত মানে চুজিৰ জেগাত ডেচিকেটেড নাৰিকল বা নৰ্মেল নাৰিকল এড কৰিলে হয় নহয়, তেতিয়াহ'লে ইয়াৰ কালাৰটো আৰুৱে ধুনীয়া ডাঠ হ'ল হয়। যেনেকুৱা আমাৰ মোহনথাল হয় নহয়, ঠিক তেনেকুৱা মানে একদম ছেম হ'ল হয়। এতিয়া বৰফিটো কাটি হোৱাৰ পিছত আপোনালোকে ইয়াত ড্ৰাই ফ্ৰুটছ দি পেলাইও সজাই দিব পাৰে, বা এইটো আধা ঘণ্টামানৰ কাৰণে ফ্ৰিজত থৈও দিব পাৰে, বা ফ্ৰিজত নোথোৱাকৈও মানে এই মিঠাইটো আপোনালোকে লগতেও খাব পাৰে, বিৰাটেই ধুনীয়া হয়। মই আজিৰ এই মিঠাইটো সজাবৰ কাৰণে মই চান্দিৰ ব্ৰক লগাইছোঁ। এইটো লগোৱা ইমান জৰুৰী নহয়, মই দেখিবলৈ ভাল লগাৰ কাৰণেহে লগাইছোঁ। আৰু ইয়াৰ জেগাত আপোনালোকে ড্ৰাই ফ্ৰুটছ দিও সজাই দিব পাৰে, বা নাৰিকল অলপ দি পেলাই ওপৰত ছটিয়াই দিলে তেতিয়াও ভাল লাগে, বা তিল কেইটামান দি দিলেও ভাল লাগে, মানে সজোৱাটো নিজৰ ওপৰত কথা। আৰু মই চান্দিৰ ব্ৰক লগাবই লাগিব বুলি জৰুৰী নাই, কিন্তু মই আপোনালোকক ভিডিঅ'ত দেখাইছোঁ, যিহেতু ভিডিঅ' বনাইছোঁ, ভিডিঅ'ত অকণ ভাল লাগে, দেখালে ভাল লাগে আৰু তাৰ কাৰণে মই চান্দিৰ ব্ৰকটো লগাই দিছোঁ। আৰু দেখিছেনে, মই মিঠাই বনালে চান্দিৰ ব্ৰক লগালে মোৰ প্লেটে লাগিবই, মানে যিমানবাৰ বনাইছোঁ নহয়, মানে এইটো লগাওঁতে মোৰ হৈছেই মানে খেলি মেলি, মই কেতিয়াও মানে ভালকৈ এক জেগাতে লগাব পৰা নাই, আজিলৈকে পৰা নাই। বহুত ট্ৰাই কৰিছোঁ লগাবলৈ, কিন্তু একেবাৰতে দেখিছেনে এইটো ওপৰতে দি দিলোঁগৈ, মানে বহুত খেলি মেলি হয়। কিন্তু লগাই ভাল পাওঁ, কাৰণ লগালে এইটো একদম পূৰা এটা ধুনীয়া হোটেলৰ লুক আহি যায়, ইয়াৰ লুকটো বেছিয়ে ধুনীয়া লাগি যায়। কিন্তু এনেকুৱা নহয় যে ইয়াৰ লুকটো চান্দিৰ ব্ৰক লগালেহে এইটো ভাল লাগিব, দেখিবলৈহে ভাল লাগিব। খালি চান্দিৰ ব্ৰক লগালে চান্দিৰ ব্ৰকৰ জেগাত আপোনালোকে ড্ৰাই ফ্ৰুটছ দি সজাই দিলে, বা ইয়াৰ ওপৰত এটা এটা কাজু বা বাদাম এটা এটা থৈ দিলে তেতিয়াও ধুনীয়া লাগিব। ইয়াৰ টেষ্টটোতো একেই হ'ব, ওপৰৰ পৰা দেখাটোনো ইমান কি লাগে আৰু, নহয় জানো? আপোনালোকক আজিৰ এই ৰেচিপিটো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ভিডিঅ'বোৰ আগলৈও পাই থাকিবৰ কাৰণে। আৰু ইয়াৰ পৰা মই এটা পিচ উলিয়াই দেখাই দিছোঁ, মই গৰমে গৰমে উলিয়াইছোঁ ইয়াৰ পিচটো। গৰম মানে একেবাৰে বহুত বেছি গৰমো হৈ থকা নাই আৰু, কিন্তু মোৰ মানে ইমান ধৈৰ্য নাই, মানে কি আধা ঘণ্টামানৰ কাৰণে ভিডিঅ'টো থৈ দিম, আকৌ তাৰপিছত মানে আধা ঘণ্টাৰ পিছত আকৌ ভিডিঅ'টো আপোনালোকক দেখাবৰ কাৰণে, মানে মই চব কাম লগতে কৰি ভাল পাওঁ, মানে ইমান ধৈৰ্য মোৰ নাথাকে আৰু, মানে সেইকাৰণে মই গৰমে গৰমে উলিয়াই দিছোঁ। গৰমে গৰমে উলিওৱাৰ কাৰণে মোৰ অকণমান উলিয়াবলৈ কষ্ট হৈছে, কিন্তু ইয়াৰ বৰফিটো ভাঙি যোৱা নাই, ধুনীয়াকৈ ওলাই গৈছে। আৰু যেতিয়া এইটো একদম ভালদৰে ঠাণ্ডা হৈ যাব নহয় আৰু ধুনীয়াকৈ ওলাই যাব। ইয়াৰ মই ভাঙিও দেখাই দিছোঁ, এইটো ওপৰৰ পৰা যিমান ধুনীয়া লাগিছে নহয়, ভিতৰৰ পৰাও সিমানেই ধুনীয়া, আৰু দেখিবলৈ যিমান ধুনীয়া লাগিছে নহয়, খাবলৈও সিমানেই টেষ্টি হয়। এই মিঠাইটো কিমান কোমল হৈছে আপোনালোকে দেখি হয়তো গম পায়ে গৈছে। এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন, আৰু কেনেকুৱা হৈছে মোক জনাব।